এতিয়া আমি পঢ়িম past perfect continuous ইয়াৰ আগত কি পঢ়িলো past perfect হয় না তো অৰ্থটো চোৱাচোন কি দিয়া আছে অতীতত কোনো এটা মন্ত্র কব দিছো নেকি হ্যাঁ ঠিক আছে চোৱা অতীতত কোনো এটা কাম আৰম্ভ হৈছিল ঠিক আছে আৰু নিৰ্দিষ্ট সময়লৈকে চলি আছিল তেনে ধৰণৰ আমি কথাবিলাক সেন্টেন্স বিলাক কি কৰো প্ৰেজেন্ট সরি পাস্ট পারফেক্ট কন্টিনিউয়াসত লিখো তাৰ মানে কি বুজা গলি ইয়াতে এটা এনেকুৱা কাম যেটো পাস্ট টাইমত স্টার্ট হৈছিল আৰু পাস্টতে চলি আছিল বুজি পাইছা অতীততে আৰম্ভ হৈছে আৰু অতীত কালতে চলি আছিল ইয়াৰ আগত আমি পাইছিলো কি পাস্ট পারফেক্ট যেটো অর্থ কি আছিল অতীতত দুটা কাম একলগে আৰম্ভ হৈছিল হয়নে ইয়াতো প্ৰায় দুটা কামে বুজাই আছে না নাই এটো সেন্টেন্স ইফালে অলপ মনোযোগ দিবা পাস্ট পারফেক্ট কন্টিনিউয়াসৰ কোয়েশ্চন আনসার বিলাক ম্যাক্সিমাম টাইম আমি পাস্ট পারফেক্টত কৰিব পাৰো মানে তাতে কৰিলেও কেতিয়াবা কি হয় ভুল নহয় ইয়াতো কৰা যায় বা ইয়াৰ কোয়েশ্চন কিছুমান আমি তাতো কৰিব পাৰো সেই কাৰণে আমি এটো টেন্সৰ ওপৰত বেছি ফোকাস নকৰিম ইয়াতে জাস্ট আমি কি পাইছো এটা অৰ্থ পাইছো যেটো মনত ৰাখিম আৰু ফৰ্মুলাটো আমি মনত ৰাখিব লাগিব ফৰ্মুলা কি পাইছো সাবজেক্ট হেড তোমালোক বহুত পাৰা চোৱা আমি ডাইৰেক্ট কোৱেশ্চনত আহিছো ইয়াৰ নোটস আৰু ইন্ডিকেটৰ আমি নাপাও সেই কাৰণে আমি পাস্ট পারফেক্টত কৰিব পাৰো আগতে কৈছে না নাই ফর্মুলা কি পাইছিল আমি সাবজেক্ট প্লাস হেড প্লাস বিন হয়নে সাবজেক্ট কি আছে I had been eat কি হবো eating হয়নে my dinner when he came to my place পাৰিবা না এনেকে বাকি দুটা কৰাচোন এটো একদম ইজি ইয়াত কোনো ইমান টান বস্তু নাই ফর্মুলাত খালি বহাই দিব লাগে হয় এটো টেন্স আমি কেনেকৈ চিনাকি কৰিম হয় না নাই তো এটো যদি টেন্স চিনাকি কৰিব যাও ইয়াতে দেখা পাইছো আমি when হয় না আৰু এটা পাইছো কি ইয়াতে বিফোর পাইছো ইয়াতে পাইছো when তো এইবোৰ ইন্ডিকেটৰ আমি আগতো পাইছিলো না বেলেগত পাইছিলো না কিন্তু আগত যেতিয়া when পাইছিলো বা বিফোর পাইছিলো এই বিফোর আফটারটো কোনটো টেন্স অলপ আগত পঢ়িলো না নাই তো এইটো আমি হে টেন্সটো কৰিব পাৰো যেটো টেন্স আমি পঢ়ি আহিলো পাস্ট পারফেক্ট সেই কাৰণে আমি স্টার্টিংত কৈছো কি যে পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ ম্যাক্সিমাম কোয়েশ্চন পাস্ট পারফেক্টত কৰিব পাৰি যদি সেন্টেন্সটো তোমাৰ চিনাকি কৰাত অসুবিধা হৈ আছে তেনহলে পাস্ট পারফেক্টত কৰি দিবা বুজি পাইছা না সেই কাৰণে ইয়াৰ ওপৰত আমি বেছি এক্সাৰসাইজ নকৰো ইয়াৰ ইমান নোটছ নাই ইয়াৰ ইন্ডিকেটৰো ইমান ফিক্স কোনো ইন্ডিকেটৰ নাই এটো টেন্স তুমি চিনাকি কৰিব কাৰণে ইয়াৰ মিনিংৰ একৰ্ডিং তুমি চিনাকি কৰিব লাগিব কৰিছা কোৱেশ্চন নম্বৰ 2 কি কৰিছা I had been taking হয় না বাকি সেম ইয়াত কি কৰিছা I had been reading before he came হল না
তো এইটো টেন্সৰ আমাৰ ইমানখিনি আছিলে আৰু বেছি অসুবিধা হলে আমি পাষ্ট পাৰফেক্টটো কৰিম ঠিক আছে যদি চিনাকি কৰাত অসুবিধা হয় আৰু এইটো টেন্সৰ ওপৰত বিশেষ ইমান গুৰুত্ব গ্ৰামাৰৰ ফালৰ পৰা দিয়া নাই বুজি পাইছানে আৰু আমাৰ এক্সামৰ একৰ্ডিং যদি চাও পৰীক্ষাটো ইমান এইটো টেন্সৰ পৰা কোৱেশ্চন নাহে হ'ব